নমস্কাৰ জনাইছোঁ সকলোকে। আজি অকণমান গোলাঘাটৰ ফালে কৰ্মবিভাগ আছে, তাতে আমি ওলাই আহিছোঁ। ঘৰৰ আমাৰ কণমানি দেহা আৰু ডাঙৰ দেহাৰ লগতে মোৰ খুৰী শাহু আছে আৰু লগত ভাইটি আহিছে। খুৰী পূৰা মোবাইল চোৱাত ব্যস্ত। আহিছোঁ আমাৰ গোলাঘাটৰ ৰাস্তাটো যিহেতু বনাই আছে, সেয়ে বহুত ধূলি হৈছে। ধূলিৰ লগতে মানে কি ক'ম আৰু আপোনাৰ গাড়ীৰ গ্লাছ খুলিব লাগিলে গোটেই বগা কৰি পেলাব, এনেকুৱা নিচিনা হৈছে যিহেতু বনাই আছে। সেইবাবে এইদৰে আহি আমি ৰধলা পথাৰ পালোঁ। ৰধলা পথাৰত ইমান ধুনীয়াকৈ জেগা এটুকুৰা উলিয়াই মৰণা মাৰিব পৰা কৰি লৈছে আৰু ধান উলিয়াই একেবাৰে ঘৰ লৈ যাব পৰা কৰিছে। তাৰপিছতে আমাৰ সৰু দেহা আহিলে মোৰ কোচলৈ। আজিকালি সি অকণমান বেছিকৈ কথা ক'ব লৈছে আৰু মোক ক'লে, মা পুৱাই পুৱাই গাম দেই সেইটোকো বুলি কৈ পেলাই মোৰ কোচলৈ আহিলে। তাৰ খুব প্ৰিয় গান হৈ পৰিছে। তাৰপিছত আমি পালোঁহি গন্তব্যস্থান। পাই পেলাই চাহ খালোঁ। চাহ খোৱাৰ পিছতে এনেকৈ মামীহঁতকে ধৰি বহুতখিনি মানুহক লগ পালোঁ। তেওঁলোকক ভিডিঅ' উঠোৱা নহ'লে। তাৰপিছতে আমি ভাত খালোঁ। ভাত খাই আমি অকণমান দেৰিলৈ ৰৈ পিনি ওলাই আহিলোঁৱে, কিয়নো দিন যিহেতু ছুটি আৰু সন্ধ্যা সোনকালে লাগে। এইদৰে আহি আমি আকৌ ৰধলা পথাৰ দেখিছেই, ৰধলা পথাৰ পালোঁহি। এনেদৰে আহি থাকোঁতে অকস্মাতে খনিকৰ পুথি দেখিবলৈ পালোঁ। মহিমামণ্ডিত খনিকৰ পুথি। কৃষ্ণ প্ৰভু সকলোৰে মংগল হওক। আমাৰ খনৌ ভাইটি, যিহেতু সি মোৰ ভাইটি আৰু তাক মই মৰমতে খনৌ বুলি মাতোঁ। সি পূৰা লেকচাৰ দি আহিছে। এইফালে আমাৰ ডাঙৰ দেহাও শুলে, সৰু দেহাও শুইছে। সকলোকে ধন্যবাদ আৰু মৰম দিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ।